হেল্ল' এভৰিৱান। সেইদিনাখন আপোনালোকক কৈছিলোঁ যে DSS এক্সামৰ কাৰণে আমি ইনভেনশ্যন ইন দ্য ৱৰ্ল্ডৰ ওপৰত আলোচনা কৰিম, আৰু য'ত আপোনালোকৰ এইটো ভিডিঅ' ওৱান শ্বৰ্ট হ'ব, আৰু এই ভিডিঅ'টোৰ পাছত আপোনালোকে ইনভেনশ্যন ইন দ্য ৱৰ্ল্ড আৰু চাব নালাগে। আৰু ইয়াতে কি টপিক ডিপেণ্ড হৈ থাকিব, ফিজিক্স থাকিব, কেমেষ্ট্ৰি থাকিব, বায়'লজি থাকিব, কম্পিউটাৰ, স্পেচ এণ্ড অৰ্ডাৰ, মানে যিমানখিনি ধৰি লোৱা ইনভেনশ্যন হৈছিলে এই ইনভেনশ্যনখিনি আমি সকলোখিনি একত্ৰিত কৰিছোঁ, যিটো আপোনালোকে ইয়াতে টাইমলাইন অৰ্থাৎ টাইমলাইন এটা পাব, যিটো টাইমলাইনত আগতে প্ৰিভিয়াছ কুৱেশ্যন প্লাছ আমি নতুনকৈ কি এডিশ্যনেলকৈ শিকিম সেইটোৰ ওপৰত ইণ্ডিকেট কৰিম। এতিয়া প্ৰথম কথাটো হৈছে যে ইয়াতে কেনেকুৱা ধৰণৰ টাইমলাইন ক্ৰনলজিকেল অৰ্ডাৰ আছিলে সেইখিনি আমি প্ৰথম আলোচনা কৰোঁ, আৰু এতিয়া গম পালে আমি ইনভেনশ্যন ইন দ্য ৱৰ্ল্ডৰ ওপৰত কি টপিক ডিপেণ্ড হৈ আছে এইখিনি বিষয় লৈ আলোচনা কৰিলোঁ। এতিয়া ইয়াতে বিভিন্ন ধৰণৰ মই টপিক আপোনালোকৰ কাৰণে বনাই আনিছোঁ, যথেষ্টখিনি অলপ কষ্টও হৈছে, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰিব। নেক্সট আছিলে ইয়াতে, আৰু শেষত কিছুমান নেমনিক্স আছে, নেমনিক্সবিলাকো আমি বনাইছোঁ বাৰু। লাষ্টত যদি আমি যাওঁ, ইয়াতে এটা ইম্পৰ্টেণ্ট কথা থাকিব যে ইয়াতে দেখা পাব একেবাৰে শেষত, এইটো হৈছে টাইমলাইন, অৰ্থাৎ ইয়েৰ ৱাইজ টাইমলাইন কেনেকুৱা ধৰণৰ, অৰ্থাৎ বছৰৰ যিটো এক্সামবিলাক হয় তাতে টাইমলাইন থাকি যায়, মানে এটা এক্সামৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে সেই টাইমলাইনখিনিৰ ওপৰত আমি ফাৰ্ষ্ট ডিছকাশ্যন কৰিম, মানে PYQ ওপৰত। তাৰপিছতে আমি যাম যে আমাৰ নতুন কি শিকিব লাগিব, ইয়াৰ এডিশ্যনেল যিবিলাক টপিক হয়, মানে কুৱেশ্যন হয়। গতিকে প্ৰথমতে যদি আমি আলোচনা কৰোঁ, এই ইয়েৰ্ছবিলাক আমাৰ দৰকাৰ নাই ইমান, গতিকে আমি এইখিনি ইনভেনশ্যনটো চাব লাগে, আৰু ইনভেণ্টৰ আৰু লগতে ফিল্ডটো বাৰু মই এইটো কি কাৰণে ফিল্ডটো বনালোঁ ইয়াতে, অৰ্ডাৰ ফিজিক্স আৰু ফিজিক্স বায়'লজি, অৰ্থাৎ কোনটো ফিল্ডৰ পৰা এইখিনি কুৱেশ্যন আহিছিলে সেইটোৰ ওপৰত আমি ইণ্ডিকেট কৰিছোঁ। যদি কম্পিউটাৰ কুৱেশ্যন হয় কম্পিউটাৰ, যদি কেমেষ্ট্ৰিও হয় এনেধৰণে আমি সকলোবিলাক হাফকৈ আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া যদি চাওঁ প্ৰিণ্টিং প্ৰেছৰ ওপৰত DMEত কুৱেশ্যন অহা দেখা গৈছিল, আৰু আমাৰ অসম গভৰ্ণমেণ্টৰ যিমানবিলাক ইনভেনশ্যন ইন দ্য ৱৰ্ল্ড টপিক আহে তাতো দেখা গৈছিল। চ' সেইকাৰণে মই ইয়াত ইনক্লুড কৰিলোঁ প্ৰিণ্টিং প্ৰেছ, যিটো ইয়াতে উল্লেখ কৰিছে, আৰু লগতে এনিমোমিটাৰ, মাইক্ৰস্কোপ, নিউজ পেপাৰ, কেলকুলেটৰ, বেৰ'মিটাৰ, চেল, মাইক্ৰ'বছ, বেক্টেৰিয়া, গ্ৰেভিটি, ষ্টিম, এনেধৰণে উল্লেখ কৰিছে। এতিয়া আমি যদি চাওঁ কেনেধৰণে আমি মুখস্থ কৰিম সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া আমি যদি চাওঁ প্ৰিণ্টিং প্ৰেছ ইনভেণ্টৰ কোন হয়, জোহান্স গুটেনবাৰ্গ, হয়নে, জোহান্স গুটেনবাৰ্গ। এতিয়া প্ৰিণ্টিং প্ৰেছৰ আমি ইনভেণ্টৰ কোন পালোঁ, জোহান গুটেনবাৰ্গ। নেক্সট এনিমোমিটাৰ আমি কি পালোঁ, এনিমোমিটাৰ পালোঁ লিঅ'ন বেটিষ্টা এলবাৰ্টি, হয়নে, লিঅ'ন বেটিষ্টা এলবাৰ্টি, এনিমোমিটাৰ এলবাৰ্টি। আৰু মাইক্ৰস্কোপ যদি চাওঁ, মাইক্ৰস্কোপৰ কোন হয়, ইয়াতে জেনছেন এণ্ড লিপাৰ্ছে, মাইক্ৰস্কোপটো হ'ব জেনছেন লিপাৰ্ছে। আৰু নিউজ পেপাৰ কোন আছিল, জোহান কাৰ্লছ আছিলে নিউজ পেপাৰৰ ইনভেণ্টৰ। আৰু কেলকুলেটৰ যিটো ব্লেজ পাস্কেল, আমি কম্পিউটাৰ যদি পঢ়োঁ ফাৰ্ষ্ট কেলকুলেটৰ এটা আৱিষ্কাৰ হৈছিলে, যিটোক আমি ব্লেজ পাস্কেলে ইনভেণ্ট কৰিছিলে বুলি জানো কেলকুলেটৰটো, গতিকে ব্লেজ পাস্কেল। আৰু বেৰ'মিটাৰ যদি চাওঁ, বেৰ'মিটাৰটো কোন হয়, ইভেংগেলিষ্টা টৰিচেল, মানে ইভেংগেলিষ্টা টৰিচেলি, তেতিয়াহ'লে বেৰ'মিটাৰ ইভেংগেলিষ্টা টৰিচেলি। আৰু যদি ইয়াতে চাওঁ বেৰ'মিটাৰটো গম পালোঁ আমি, চেলৰ যদি চাওঁ ৰবাৰ্ট হুক, চেলৰ ইনভেণ্টৰ কোন হয়, ৰবাৰ্ট হুক, মাইক্ৰ'বছ ভেন লিউৱেনহুক এণ্ড হুক, এনেধৰণে মনত ৰাখিব লাগিব। আৰু বেক্টেৰিয়াৰ যদি চাওঁ এণ্টনি ভেন লিউৱেনহুক। আৰু নেক্সট যদি চাওঁ আমি গ্ৰেভিটিৰ কাৰণে, গ্ৰেভিটিত আছিলে যে এণ্টনি ভেন লিউৱেনহুক, কোন আছিল, এণ্টনি ভেন লিউৱেনহুক। বেক্টেৰিয়াৰ কাৰণে এণ্টনি ভেন লিউৱেনহুক, গ্ৰেভিটিৰ কাৰণে ছাৰ আইজাক নিউটন। আৰু ষ্টিম টুব্ৰিনৰ কাৰণে চাৰ্লছ পাৰ্চন, মাৰ্কাৰী থাৰ্মোমিটাৰৰ গেব্ৰিয়েল ফেৰেনহাইট, চেলচিয়াছ স্কেল এণ্ডিছ চেলচিয়াছ, অছম'চিছটো হ'ব জিন এণ্টনি নলেটছ। আৰু লগতে হাইড্ৰজেনৰ হেনৰি কেভেণ্ডিছ, সকলোৱে জানে, এইটো ইম্পৰ্টেণ্টে হয়, আগতেও আহিছে এক্সামত। অক্সিজেনটো পেৰিছলি হ'ব, আৰু কেলৰিমিটাৰটো হ'ব এণ্টনি লেভেজৰ। আৰু ইউৰেনাছটো হ'ব উইলিয়াম হাৰ্শ্বেল। টাইটেনিয়াম উইলিয়াম ক্ৰ'ল। স্মল পক্স ভেকচিন কোনে ইনভেণ্ট কৰিছিলে, এডৱাৰ্ড জেনাৰ। গতিকে এইবিলাক কুৱেশ্যন মানে আমাৰ অসমৰ এক্সামত বাৰে আহি আছে, ADRত আহিছে, DMEত আহিছে, DSSত আহিছে। মই ৰিপৰ্টটো আপোনালোকৰ আগত দেখুৱাই দিলোঁ যাতে আমি কোনো ফালৰ পৰা যাতে হাৰি যাব নালাগে, সেইটো কাৰণে মই এনেধৰণে দেখুৱালোঁ। ফাৰ্ষ্ট ক্লাছটো নেমনিক্স ইউজ কৰিম, চাই লওঁ যদি টাইম হয়, ইয়াতে নেমনিক্সবিলাক ইউজ কৰি দেখুৱাম বাৰু। আৰু ইয়াতে থাকিব
অক্সিজেন চালোঁ আমি, কেলৰিমিটাৰটো চালোঁ, ইউৰেনাছটো ইনভেণ্টৰ উইলিয়াম হাৰ্চেল, টাইটেনিয়ামটো হ'ব উইলিয়াম ক্ৰ'ল, স্মল পক্স ভেকচিন এডৱাৰ্ড জেনাৰ, ডাইনামোমিটাৰটো কি হ'ব এডাম ৰেডনিয়াৰ, আৰু লগতে কেলছিয়ামটো হ'ব হামফ্ৰে ডেভি, এলুমিনিয়াম চাৰ্লছ মাৰ্টিন হল, ইলেক্ট্ৰমেগনেটিক উইলিয়াম ষ্টাৰজন, আৰু লগতে চেল নিউক্লিয়াছ ৰবাৰ্ট ব্ৰাউন, মেগনেটোমিটাৰটো হ'ব চেলডন বেৰিনাৰ, তাৰপিছত ফিউল চেলটো হ'ব উইলিয়াম গ্ৰুভ, ছলাৰ ছিষ্টেম মডেল ছলাৰ ছিষ্টেমটো নিকলাছ কপাৰনিকাছ, ইম্পৰ্টেণ্ট হয়। আৰু ডাইনামাইটটো হ'ব এলফ্ৰেড নবেল। নেক্সট যদি চাওঁ জৰ্জ ৱেছিংটন, হয়নে, জৰ্জ ৱেছিংটনটো কি আছিল আমাৰ এয়াৰ ব্ৰেকছৰ কাৰণে, এয়াৰ ব্ৰেকটো ইনভেণ্ট কৰিছিলে জৰ্জ ৱাশ্বিংটন, পেৰডিক টেবল ডিমিট্ৰি মাণ্ডেলিভ, PVC-টো ইউগেন বোমেন, আৰু লগতে টেলিফোনটো এলেকজেণ্ডাৰ গ্ৰাহাম বেল, ইলেক্ট্ৰিক বাল্বটো হ'ব থমাছ এডিচন, এনথ্ৰেক্স ভেকচিন লুইচ পেষ্টাৰ, এনিমোমিটাৰ ফ্ৰাইডৰিছ ডেক্সলাৰ, আইকনিক বোনছ ছেভেন্থ আৰেনহাউছ, লগতে যিটো ট্ৰান্সফৰ্মাৰ হয় ট্ৰান্সফৰ্মাৰ ইনভেণ্ট কৰিছিলে উইলিয়াম ষ্টেনলি, ECG উইলিয়াম ইনথভেন, আৰু ইণ্ডাকশ্যন মটৰ নিকলা টেছলা, ফেন স্কুলাৰ স্কেটছ হুইলাৰ, লগতে কলেৰা ভেকচিন ৱেলডেমাৰ হেফকিন, এক্সৰেটো হ'ব উইমহাল ৰঞ্জেন, হয়নে, উইমহান ৰঞ্জেন, আৰু ৰেডিঅ'ৰ কাৰণে হ'ব মাৰ্কনি, নাই ৰেডিঅ'টো কি হ'ব মাৰ্কনি বুলি মনত ৰাখিলেও হ'ব। আৰু নেক্সট থাকিলে আমাৰ বা গুগেলমো মাৰ্কনি বুলি মনত ৰাখিলেও হ'ব, একো নাই, মাৰ্কনি বুলি মই মনত ৰাখি থৈছোঁ। আৰু ৰেডিঅ' এক্টিভিটিটো কি আছিল, ৰেডিঅ' এক্টিভিটি হেনৰি বেকুৰেল, এছপিৰিনটো ফেলিক্স হফমেন, কেথড ৰে টিউবটো হ'ব ফাৰ্ডিনেণ্ড বৰুণ, ইলেক্ট্ৰনিক জে থমছন, ৰেডিয়ামটো হ'ব পেৰি এণ্ড মেৰি কিউৰী, আৰু লগতে গামা ৰেটো হ'ব পল ভিলাৰ্ট, এম্প্লিটিউড মডুলেশ্যন, ৰেজিনল ফেচেণ্ডেন, ব্লাড গ্ৰুপটো হ'ব কাৰ্ল লিনষ্টেইনৰ, এৰোপ্লেনটো হ'ব ৰাইট ব্ৰাদাৰ, আৰু চিন্থেটিক ৰাবাৰটো হ'ব ফ্ৰিটছ হফমেন, ইয়াতে থাকিলে ফ্ৰিটছ হফমেন, কাৰ্ল লিনষ্টেইন, তাৰপিছত চিন্থেটিক ৰাবাৰ। PH মিটাৰটো কোন হয়, PH মিটাৰটো হ'ব চৰেন পেণ্ডাৰ লুৰিটছ, নিয়নটো হ'ব জৰ্জ ক্লাউড এণ্ড পেৰিছ, ভিটামিন B1টো ইনভেণ্ট কৰিছিলে ক্ৰিষ্টিয়ান এইচমেন, আৰু ভিটামিন যিটো জেনেৰেল বুলি ক'লে ভিটামিন অকল অনলি ভিটামিন যদি কয় তেতিয়া হ'ব কেচিমিৰ ফাংক, কোভালেণ্ট ব'ণ্ডটো হ'ব গিলবাৰ্ট নিউটন লেউইছ, আৰু লগতে প্ৰটন ইনভেণ্ট কৰিছিলে আৰ্নেষ্ট ৰাদাৰফোৰ্ড, BCG ভেকচিন ইনভেণ্ট কৰিছিলে গুৱেৰিন এণ্ড কেলমেট, ইনচুলিন বেণ্টিং এণ্ড মেকলিঅড, ভিটামিন ইটো হ'ব ইভেন এণ্ড বিশ্বফ, পেনিচিলিন এলেকজেণ্ডাৰ ফ্লেমিং, ভিটামিন C ইনভেণ্ট কৰিছিলে এলবাৰ্ট এছজেণ্ট গৰ্জি, লগতে ভিটামিন Kটো হ'ব হেনৰিক ডেম, নিউটনৰ ইনভেণ্ট কৰিছিলে জেমছ চেডউইক। লগতে ইয়াতে যদি চাওঁ পলিথিনৰ ডিছকভাৰ কৰিছিলে কোনে, পলিথিন ডিছকভাৰ কৰিছিলে এৰিক ফ'ৱেট, লগতে টেলিভিশ্যনটো হ'ব ফিলো টাইলৰ ফ্ৰেঞ্চৱৰ্থ, তাৰপিছত যিটো প্লেগ ভেকচিন হয় এইটো ৱেলডমাৰ হেফকিন, ভিটামিন Aটো হ'ব ফ্ৰেডৰিক গৌলেণ্ড হপকিন্স, এচিডৰ এলবাৰ্ট হফমেন, এনেষ্টেচিয়া ইনভেণ্ট কৰিছিলে থমাছ গ্ৰীণ মৰ্টন, DDT ডিছকভাৰ ইনভেণ্ট কৰিছিলে পল হাৰ্মেন মুলাৰ, কিডনী ডায়েলাইচিছটো আছিল ইনভেণ্ট কৰিছিলে কোনে, উইলিয়াম জোহান কোৰ্ফ, লগতে বেলিষ্টিক মিছাইল ৱেৰেনহৰ বৰ্ণ বেৰুণ, লগতে পলিঅ' ভেকচিন জোনাছ এডৱাৰ্ড ছল্ক, কমিউনিকেশ্যন ছেটেলাইট আৰ্থৰ চি ক্লাৰ্ক, ছুপাৰ কম্পিউটাৰ চেমুৰ ক্ৰে, সেইকাৰণে ক্ৰে বুলি অনলি কয়, কেতিয়াবা আমি ছুপাৰ কম্পিউটাৰটো যদি পাওঁ ক্ৰে 1 বা ক্ৰে এনেকৈ কয়। নেক্সট থাকিলে সেইদিনা আপোনালোকে গম পাইছে ক্ৰে মানে কি সেইটো পঢ়িছে চাগে। ইনচাৰ্ট গেছেছটো হ'ব ছাৰ উইলিয়াম ৰামছে, আৰু লগতে ইয়াতে থাকিলে যিটো ৰাবাৰ ভেকচিনটো মিউৰিক হেলমেন, হেপেটাইটিছ বি ভাইৰাছ ভেৰোজ ব্লাম্বাৰ্ছ, LC2 ফ্ৰাইডৰিছ ৰেঞ্জাৰ, মাইক্ৰ' প্ৰচেছৰ মেজৰ ফেগিন এণ্ড হফ, চি লেংগুৱেজটো হ'ব ডেনিছ ৰিটছি,
GPS গেটিং লগতে ষ্টোন এণ্ড পাৰ্কিনছন, এই তিনিজনে ইনভেনশ্যন কৰিছিলে GPS। লগতে ইমেইলটো হ'ব ৰে টমিলিনছন আৰু লগতে C++ লেংগুৱেজ ইনভেণ্ট কৰিছিলে। ইনভেণ্টৰ কোন হয়? বেজৰেন ষ্ট্ৰ'ডষ্ট্ৰাপ। লেপটপটো হ'ব এডাম অছবৰ্ণ। HIV ইনভেণ্টৰ হ'ব লুক মণ্টাগেনিয়াৰ। TCP বা IP ভিনচাৰ্ভ এণ্ড ববখান। লগতে হেপাটাইটিছ বি ভেকচিনটো গম পালে আপোনালোকে, ডাবল হৈছে এইটো, কিন্তু মানে দুজন ব্যক্তিৰ দ্বাৰা হৈছিলে। ৱৰ্ল্ড ৱাইড ৱেব এইটো টিম বাৰ্নাৰ্ছ-লী এণ্ড কেলি। লগতে হাবল স্পেচ টেলিস্কোপ নাছা, এডিন হাবল বুলি কয়। চাৰ্চ ইঞ্জিন এলেন এমটেক। জাভা ইনভেণ্টৰ কৰিছিলে জেমছ গছলিং। পাইথনটো গুইডো ভেন ৰচিয়াম। ৱেব কেম ইনভেণ্টৰ আছিলে জাৰ্ডেস্কি এণ্ড ষ্টেফৰ্ড ফ্ৰেজাৰ। স্মাৰ্টফোন IBM, মানে IBMটো স্মাৰ্টফোন যিটো ইনভেণ্টৰ আছিলে, IBMে প্ৰথম ইনভেণ্ট কৰিছিলে স্মাৰ্টফোনৰ কাৰণে। লগতে য়াহু যদি চাওঁ, য়াহুটো আছিলে ডেভিড ফিলো এণ্ড জেৰি য়াং। গুগলটো হ'ব চাৰ্জেৰী ব্ৰিন এণ্ড লেৰী পেজ। ফেচবুকটো মাৰ্ক জুকাৰবাৰ্গ। এপল আইফোন ষ্টিভ জবছ। লাৰ্জ হেড্ৰন কলিডৰ চাৰ্ণ হ'ব। আৰু এনেধৰণে আছিলে এইখিনি ইয়াৰ যিখিনি নেমনিক্স হয়, যিটো আমি আজি আলোচনা কৰিলোঁ যে ইয়াৰ যিখিনি টাইমলাইন আছিলে, টাইমলাইনখিনিৰ ওপৰত ক্ৰনলজিকেল অৰ্ডাৰ চালোঁ। এতিয়া নেক্সটখিনি আমাৰ থাকিলে যে যিখিনি আমি পাৰ্টকৈ ছাব টপিক কৰাখিনি যদি চাওঁ, ইয়াতে কেনেধৰণে আছে ছাব টপিকবিলাক একবাৰ আলোচনা কৰি দিওঁ। এইখিনি আছিলে আমাৰ ছাব টপিকখিনি। ইয়াৰ পৰা মাৰ্চ কৰি তাত দিয়া হৈছিলে, যেনে এম্প্লিটিউড মডুলেশ্যন, এয়াৰ বেগ, এয়াৰ প্ৰেছাৰ, এনিমোমিটাৰ, লগতে এনড ৰে, এটমিক নিউক্লিয়াছ, বেটাৰী, বেৰ'মিটাৰ। এইখিনি আমি কালিলৈ আলোচনা কৰিম, কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ। আজি যিখিনি ক্ৰনলজিকেল আছিলে, ক্ৰনলজিকেলৰ ওপৰত আমি আলোচনা কৰিলোঁ। বাকী যিখিনি দিয়া হ'ব এইখিনি আমি নেমনিক্স লগাই পিনে সকলোখিনি মনত ৰাখিম। তেতিয়া আমাৰ ইয়াৰ পৰা যিখিনি আমি পঢ়িলোঁ, যিখিনি ক্ৰনলজিকেল, ইয়াত কাম দিবহি। মানে সেইখিনি মই এটা আপোনালোকক আজি চাবৰ কাৰণে দেখুৱালোঁ, কেনেধৰণে আমি বস্তুবিলাক প্ৰস্তুতি কৰিছোঁ। তাৰপিছত আমি আলোচনা কৰিম ছাব টপিক ৱাইজ। গতিকে এইখিনি আছিলে ইনফৰ্মেশ্যন আজিৰ দিনটোত। আপোনালোকে যিমান পাৰে লিখি ৰাখিব। ভিডিঅ'টো বহুতে এতিয়া PDF বিচাৰিব, আপোনালোকে লিখিবলৈ ট্ৰাই কৰক। ভইচটো হয়তো আপোনালোকে মিউট কৰি পিনে PDFৰ পৰা চাই পিনে লিখিবলৈ ট্ৰাই কৰক। ইমান আছিলে ইনফৰ্মেশ্যন। যদি এইটো ভিডিঅ'ত অলপ মানে ভাল ছাপোৰ্ট আহে, তেতিয়া মই নেক্সট ভিডিঅ'ৰ কাৰণে ষ্টাৰ্ট কৰি যাম আমাৰ DME এক্সামৰ কাৰণে।